আজি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা অটল উদ্যানত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এটা আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। প্ৰতিমূৰ্তিটো আমি সকলোৱে একেলগে আজি তাক উদ্বোধন কৰোঁ। ৰাইজে এতিয়াৰ পৰা বাজপেয়ী ডাঙৰীয়াক শ্ৰদ্ধা জনাবলৈ অটল উদ্যানত আহিব পাৰিব আৰু বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এটা সুবিধা পাব। আমি সকলোৱে জানো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ অসমলৈ এক সাগৰ সদৃশ অৱদান আছিলে। উত্তৰ পূব মন্ত্ৰালয়ে হওক, ভাৰত চৰকাৰৰ বাজেটৰ 10% বাধ্যতামূলকভাৱে উত্তৰ পূৰ্বত ব্যয় কৰাকে হওক, কাৰ্গিলৰ বিজয়ে হওক, নিউক্লিয়াৰ এক্সপ্ল'শ্যনে হওক, আণৱিক বোমাৰ যি পৰীক্ষা তাৰ বাবেই হওক, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জীৱনকাল ভাৰতৰ ইতিহাসৰ এক গৌৰৱ উজ্জ্বল কাল আছিল। সেইগৰাকী মহীৰূহৰ প্ৰতি আজি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। জানুৱাৰী মাহত কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু সেই ধৰণেই ভোটাৰ তালিকা ৰিজাৰ্ভেশ্যন আদিৰ কাম আগবাঢ়ি গৈ আছে। আজি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা অটল উদ্যানত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এটা আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। প্ৰতিমূৰ্তিটো আমি সকলোৱে একেলগে আজি তাক উদ্বোধন কৰোঁ। ৰাইজে এতিয়াৰ পৰা বাজপেয়ী ডাঙৰীয়াক শ্ৰদ্ধা জনাবলৈ অটল উদ্যানত আহিব পাৰিব আৰু বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এটা সুবিধা পাব। আমি সকলোৱে জানো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ অসমলৈ এক সাগৰ সদৃশ অৱদান আছিলে। উত্তৰ পূব মন্ত্ৰালয়ে হওক, ভাৰত চৰকাৰৰ বাজেটৰ 10% বাধ্যতামূলকভাৱে উত্তৰ পূৰ্বত ব্যয় কৰাকে হওক, কাৰ্গিলৰ বিজয়ে হওক, নিউক্লিয়াৰ এক্সপ্ল'শ্যনে হওক, আণৱিক বোমাৰ যি পৰীক্ষা তাৰ বাবেই হওক, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জীৱনকাল ভাৰতৰ ইতিহাসৰ এক গৌৰৱ উজ্জ্বল কাল আছিল। সেইগৰাকী মহীৰূহৰ প্ৰতি আজি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। জানুৱাৰী মাহত কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু সেই ধৰণেই ভোটাৰ তালিকা ৰিজাৰ্ভেশ্যন আদিৰ কাম আগবাঢ়ি গৈ আছে। আজি গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ দ্বাৰা অটল উদ্যানত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ এটা আবক্ষ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল। প্ৰতিমূৰ্তিটো আমি সকলোৱে একেলগে আজি তাক উদ্বোধন কৰোঁ। ৰাইজে এতিয়াৰ পৰা বাজপেয়ী ডাঙৰীয়াক শ্ৰদ্ধা জনাবলৈ অটল উদ্যানত আহিব পাৰিব আৰু বাজপেয়ী ডাঙৰীয়াৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ এটা সুবিধা পাব। আমি সকলোৱে জানো অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ অসমলৈ এক সাগৰ সদৃশ অৱদান আছিলে। উত্তৰ পূব মন্ত্ৰালয়ে হওক, ভাৰত চৰকাৰৰ বাজেটৰ 10% বাধ্যতামূলকভাৱে উত্তৰ পূৰ্বত ব্যয় কৰাকে হওক, কাৰ্গিলৰ বিজয়ে হওক, নিউক্লিয়াৰ এক্সপ্ল'শ্যনে হওক, আণৱিক বোমাৰ যি পৰীক্ষা তাৰ বাবেই হওক, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ জীৱনকাল ভাৰতৰ ইতিহাসৰ এক গৌৰৱ উজ্জ্বল কাল আছিল। সেইগৰাকী মহীৰূহৰ প্ৰতি আজি আমি সকলোৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। জানুৱাৰী মাহত কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু সেই ধৰণেই ভোটাৰ তালিকা ৰিজাৰ্ভেশ্যন আদিৰ কাম আগবাঢ়ি গৈ আছে।